ধুবুৰী জিলাৰ সংবাদ বন্ধু বান্ধৱীসকল, আজি আমি ভাৰতীয় জনতা পাৰ্টি ধুবুৰী জিলাৰ তৰফৰ পৰা আমাৰ যি কেন্দ্ৰীয় বাজেট ইতিমধ্যে হৈ গ'ল আৰু এই কেন্দ্ৰীয় বাজেটৰ ওপৰত আমাৰ ধুবুৰী জিলাত দুজন মুখ্য বক্তা হিচাপে ৰাজ্যিকৰ পৰা ইয়াত দিছে। সেই দুজন হৈছে আমাৰ ক্লঞ্জ সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা OBC মৰ্চাৰ ৰাজ্যিক সভাপতি মাননীয় শ্ৰীযুত অশ্বিনী ৰায় চৰকাৰ, আৰু এজন হৈছে আমাৰ ধুবুৰী জিলাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন জিলা সভাপতি তথা পৌৰসভাৰ পৌৰপতি মাননীয় ডক্টৰ দেৱময় সান্যাল ছাৰ। তেখেত দুজনে আজি এই বাজেটৰ ওপৰত আপোনালোকক অৱগত কৰাব। প্ৰথমতে মই আমাৰ মাজত উপস্থিত মাননীয় ডক্টৰ দেৱময় সান্যাল ছাৰক এই সংবাদ মেল কৰাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। এই বাজেটৰ এটা বিশ্লেষণ তথা আলোচনা সম্পন্ন কৰিলোঁ। আপোনালোকে জানে এই বাজেট প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰ 2014 চনত অহাৰ পিছত ইট ইজ এ কণ্টিনিউৱাছ প্ৰচেছ। আৰু আপোনালোকে এটা কথা নিশ্চয় উপলব্ধি কৰিছে যে 2014ত যিখিনি আমাৰ উপলব্ধি আছিল তাৰ আগৰ চৰকাৰৰ পৰা আমি পোৱা যিখিনি উপলব্ধি আছিল, আৰু আজি 2024ৰ পিছত 2025ৰ বাজেট, এই 10-11 বছৰত কিন্তু আমি ভাৰতৰ অগ্ৰগতিত এটা আমূল পৰিৱৰ্তন ঊৰ্ধ্বমুখী দেখা পাইছোঁ। বাজেটৰ বিভিন্ন ৰাশি 10 বছৰ আগত যেনেকৈ এলটমেণ্ট কৰা হৈছিল বিভিন্ন শিতানত, তাতকৈ বহু গুণে, কিছুমান ক্ষেত্ৰত 5 গুণ, 6 গুণ, 10 গুণ আমাৰ ৰাশি নিৰ্ধাৰণ কৰা বহুত গুণে বাঢ়িছে। এইবাৰৰ আটাইতকৈ চৰ্চিত বিষয় যেটো হৈছে সাধাৰণ মধ্যবিত্তৰ কাৰণে 12 লাখ টকালৈকে উপাৰ্জন কৰা ব্যক্তিজনক কোনো কৰ দিব নালাগে। হয়, এই কথাটো ঠিকে যে 12 লাখৰ ওপৰত যদি আপোনাৰ ইনকাম হৈ থাকে তেনেহ'লে স্ল্যাব হিচাপে 0 to 4, 4 to 8, 8 to 12 তেনেকৈ স্ল্যাব হিচাপে আপোনাৰ টেক্সখিনি আহি যাব, কিন্তু আপ টু 12 লাখ আমি কোনো টেক্স দিব নালাগে। তেনেকৈ বিভিন্ন শিতানত ডিফেন্স সেক্টৰে হওক, MSME হওক, এগ্ৰিকালচাৰে হওক, ফৰ ইয়থছ এডুকেশ্যনাল এক্টিভিটিজে হওক, বিভিন্ন ক্ষেত্ৰত ৰাশিৰ পৰিমাণ যিখিনি ধাৰ্য কৰা হৈছে আগৰ পৰা, ইভেন যোৱা ফিস্কালৰ পৰাও যথেষ্ট বেছি প্ৰপ'জালত আছে। গতিকে আমি নিশ্চিতভাৱে বিকশিত ভাৰত @2047 যদি আমি উন্নত হ'ব পাৰিম সেইখিনিলৈকে আমি ভাবি থওঁ, তেনেহ'লে এইটো এক খোজ আগবঢ়া হেন লাগিছে আৰু যথেষ্ট দ্ৰুত খোজ কঢ়াৰ এটা প্লেটফৰ্ম তৈয়াৰ কৰাৰ নিচিনা লাগিছে। গতিকে বাজেট বিশ্লেষণ আকৌ এবাৰ কৰিব গ'লেতো ডিটেইলছ বহুত কথা আহি যাব। থুলমূল কথা এইখিনিহে যে আমি বৰ্তমানৰ বাজেটত 10 বছৰ যেনেকৈ ভাৰতবৰ্ষক আগুৱাই লৈ যোৱা আমি দেখা পাইছিলোঁ, কিন্তু ক'ৰবাত যে তেনেকুৱা লাগিছে আমি হয়তো আমাৰ আগবাঢ়ি যোৱাৰ গতিটো বহুত বেছি ত্বৰান্বিতও কৰিলোঁ। গতিকে হয়তো 2047ৰ আগতে বিকশিত ভাৰত হোৱাৰ যোগ্যতা আমি অৰ্জন কৰিম। ধন্যবাদ। আমাৰ পৌৰপতি ডাঙৰীয়া আপোনালোকক সম্বোধন কৰিছে। মই আজি এই বাজেট সম্বন্ধে বিস্তৃত আলোচনাৰ পিছত আপোনালোকৰ জৰিয়তে আমি আমাৰ ধুবুৰীবাসী ৰাইজ তথা অসমৰ ৰাইজক আমি অৱগত কৰিব খুজিছোঁ যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন বাজেটখন জনমুখী বাজেট, য'ত যুৱ, বৃদ্ধ, মহিলা আৰু বিজ্ঞান গোটেইখিনি সামৰি বাজেটখন আমাৰ বিত্তমন্ত্ৰী ডাঙৰীয়ানী সদনত দাখিল কৰে আৰু তাৰপিছতে গোটেই ভাৰতবৰ্ষ তথা বিশ্বই আদৰি লয়। গতিকে যদিও আমি অসমবাসী হিচাপে এই বাজেটখনৰ আমাৰ অসমবাসীয়ে কি লাভ কৰিলে তাৰ বিষয়ে মই 2টা বিষয় আপোনালোকক দাঙি ধৰিম। যে অসম কৃষিপ্ৰধান দেশ, এটা সময় আছিল অসমৰ জনসাধাৰণে ইউৰিয়া সাৰৰ কাৰণে হাবাথুৰি খাব লগা হৈছিল। কাৰণ মই নিজে খেতিয়কৰ ল'ৰা হিচাপে মোৰ অনুভৱ, কিন্তু মাননীয় প্ৰধানমন্ত্ৰীৰ এই বাজেটৰ জৰিয়তে আমাৰ নামৰূপ সাৰ কাৰখানা উন্নতি কৰাৰ কাৰণে এটা নতুন তৃতীয় গোটটো চেংচন কৰে। তাৰ কাৰণে আমি অসমবাসী হিচাপে আমি লাভান্বিত হৈছোঁ। তাৰোপৰি নৰ্থ ইষ্টত টুৰিজম হাব হিচাপে ঘোষণা কৰাৰ কাৰণে এই বাজেটত নৰ্থ ইষ্টত
250টা স্পট ডেভেলপমেণ্ট কৰাৰ কাৰণে যি বিকশিত নৰ্থ ইষ্টৰ যি প্ৰকল্প কৰিছে, এই 250টা স্পটৰ ভিতৰত মই আশা কৰোঁ ধুবুৰীও ইনক্লুড থাকিব, কাৰণ ধুবুৰীবাসীৰ কাৰণে এটা ভাল খবৰ। গতিকে ইতিমধ্যে আপোনালোকে পাইছে। তাৰপিছত আমাৰ ডোনাৰ মিনিষ্ট্ৰীৰ এতিয়া ফাণ্ড যথেষ্ট বৃদ্ধি কৰিছে। নেটফি যিটো নৰ্থ ইষ্ট ফাইনেন্সিয়েল ডেভেলপমেণ্ট কৰ্পৰেশ্যন বেংক, তাত 3 গুণ পুঁজি বৃদ্ধি কৰিছে। আৰু যদি আমি নৰ্থ ইষ্টবাসীয়ে আমি কাম কৰোঁ, তেতিয়াহ'লে নিশ্চয় আমাৰ কাৰণে এই বাজেটখনে উপকৃত কৰিব। বহু স্কিম আছে আমি নাজানো, সেইকাৰণে মই আপোনালোকৰ জৰিয়তে প্ৰত্যেকজন মানুহ, এণ্টাৰপ্ৰেনাৰে হওক, বিজনেছমেনে হওক বা উদীয়মান যুৱকসকলক বাজেটখন অকণমান পঢ়িব লাগে। গভৰ্ণমেণ্ট দিয়া নাই, আমাৰ ধুবুৰীত কৰা নাই। ধুবুৰীৰ কাৰণে, নৰ্থ ইষ্টৰ কাৰণে বিভিন্ন স্কিম আছে। এনেকুৱা স্কিম আছে, ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰীৰ কাৰণে নৰ্থ ইষ্টৰ কাৰণে 50% ছাবচিডি আছে। হোটেল ইণ্ডাষ্ট্ৰীৰ কাৰণে মহিলা উদ্যমী কোনো মহিলাই হোটেল ইয়াত বনাই নৰ্থ ইষ্টৰ কাৰণে 50% ছাবচিডি আছে। কিন্তু এই কথাবিলাক যদি আমি প্ৰচাৰ কৰোঁ, আপোনালোকৰ যদি প্ৰচাৰ কৰিব লাগে, আমি আপোনালোকে ক'ম যদি আপোনালোকৰ দায়বদ্ধতা আছে। আৰু ধুবুৰীৰ আমাৰ গ্ৰেট অপৰচুনিটি এটা আহি আছে, কাৰণ ধুবুৰীৰ যিটো কমিউনিকেশ্যন আপোনালোকে জানে, এই ব্ৰিজখন হোৱাৰ লগে লগে যথেষ্ট আমি আগবাঢ়িব লাগিব। ইয়াতে আমাৰ পাৱাৰ প্ৰজেক্ট হৈ আছে, 2টা পাৱাৰ প্ৰজেক্ট, ভিলেচিপাৰ এটা আৰু গোলগঞ্জত এটা। তাৰোপৰি গোলগঞ্জত এটা পাৱাৰ ছাব ষ্টেচন ডিষ্ট্ৰিবিউশ্যন চেণ্টাৰ ইতিমধ্যে চেংচন হৈছে। গতিকে ব্যৱস্থা হৈ আছে। তাৰ কাৰণে ব্যৱস্থা হোৱাৰ কাৰণে যেনেকৈ এখন মেডিকেল কলেজ হোৱাৰ আগতে ডক্তৰ লাগে, ঠিক তেনেদৰে ইণ্ডাষ্ট্ৰী হোৱাৰ আগলৈকে পাৱাৰ ব্যৱস্থা কৰা হৈছে। গতিকে ইণ্ডাষ্ট্ৰী মানুহখিনি আগবাঢ়ি আহিলে আমাৰ ধুবুৰীত উন্নতি হ'ব। আৰু আমাৰ কেন্দ্ৰীয় বাজেটত উদ্যোগীকৰণ আৰু নৱপ্ৰজন্মক বিজ্ঞানৰ ওপৰত আকৰ্ষিকৰণ কৰাৰ কাৰণে বা বিজ্ঞান বিষয়টোক আৰু উন্নতি কৰাৰ কাৰণে AI ব্যৱস্থা, যিটো AI আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ ওপৰত, এইটো ভাৰতবৰ্ষৰ এটা নৱজাগৰণ আনিছে। বিশ্বৰ বহু দেশে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বুজি নাপায়, কিন্তু ভাৰতবৰ্ষে ৰিচাৰ্চ কৰাৰ কাৰণে অতি আমন্ত্ৰণ কৰিছে এই বাজেটত। গতিকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে এই বিষয়টো জনসাধাৰণৰ ওচৰত লৈ যোৱাৰ কাৰণে আমাৰ যি প্ৰচেষ্টা, আজি জিলা সভাপতি আমাৰ এই দায়িত্বপ্ৰাপ্ত আমাৰ ডক্টৰ সাৰল দাস, এই প্ৰচেষ্টাক আপোনালোকে ত্বৰান্বিত কৰিব বুলি মই আশা ৰাখিছোঁ।